Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এনালাইস্ট ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো, য'ত আপুনি এপ্লাই কৰিব পাৰিব 976 জুনিয়ৰ এক্সিকিউটিভ পোষ্টৰ কাৰণে, আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক প্ৰভাইড কৰিম। প্ৰথমতে যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ ডিটেইলছ খিনি চাই লওক, য'ত আপোনাৰ নেম অফ অৰ্গেনাইজেশ্যন দি আছে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 976 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দিয়া আছে 27 September 2025 লৈ কিনে আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব। নেম অফ পোষ্ট নেমটো দি আছে জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে আহিছে পোষ্ট। অফিচিয়েল ৱেবসাইটত আপুনি ভিজিট কৰিব পাৰে, আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.aai.aero, যদি আপুনি সাৰ্চ কৰে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। পোষ্ট ডিটেইলছ খিনি চাই লওক, য'ত আপোনাৰ পোষ্ট নেমটো দি আছে জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কন্ট্ৰোলৰ কাৰণে আহিছে নটিফিকেশনটো, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 976 পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি, আৰু ডিপাৰ্টমেন্ট ৱাইজ ভেকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে। আৰ্কিটেকচাৰৰ কাৰণে দি আছে 11 ভেকেন্সিজ, ইঞ্জিনিয়াৰ যেটো চিভিলৰ কাৰণে হ'ব 199 ভেকেন্সিজ আছে, ইঞ্জিনিয়াৰ যেটো ইলেক্ট্ৰিকেলৰ কাৰণে হ'ব য'ত আপোনাৰ 208 পোষ্ট আছে, ইলেক্ট্ৰনিক য'ত আপোনাৰ ভেকেন্সি দি আছে 527, ইনফৰমেশ্যন টেকনলজিৰ কাৰণে 31 পোষ্ট আছে। টোটাল আপুনি এপ্লাই কৰিব পাৰিব 976 পোষ্টৰ কাৰণে। স্কেল অফ পেটো চাই লওক, য'ত আপুনি ৰিচিভ কৰিব 40,000 ৰ পৰা লৈ কিনে 1,40,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া। যদি আপুনি আৰ্কিটেকচাৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপুনি বেচেলাৰ্ছ ডিগ্ৰী ইন আৰ্কিটেকচাৰ এণ্ড ৰেজিষ্টাৰ উইথ কাউন্সিল অফ আৰ্কিটেকচাৰ, আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰা হ'ব লাগিব আৰ্কিটেকচাৰৰ পৰা, লগতে আপুনি কাউন্সিল অফ আৰ্কিটেকচাৰত আপোনাৰ ৰেজিষ্টাৰ কৰা থাকিব লাগিব। নেক্সট পোষ্ট আছে চিভিল ইঞ্জিনিয়াৰিং, য'ত বিচাৰিছে আপুনি যদি বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা টেকনলজি ইন চিভিলত আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, য'ত আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন ইলেক্ট্ৰিকেল পোষ্টত আপুনি কমপ্লিট কৰিছে মানে কোৰ্সটো কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু পোষ্টখিনিত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে ইলেক্ট্ৰনিক, য'ত আপোনাৰ বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী যদি আপুনি ইন ইঞ্জিনিয়াৰিং বা টেকনলজি ইন ইলেক্ট্ৰনিক বা টেলিকমিউনিকেশ্যন ইলেক্ট্ৰিকেল উইথ স্পেচিয়েল যদি আপুনি কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিপ্ল'মা আপুনি লৈছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট আছে ইনফৰমেশ্যন টেকনলজি, য'ত বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা টেকনিকেল ইন কম্পিউটাৰ চায়েন্সত আপুনি কমপ্লিট কৰিছে মানে টেকনিকেলি, লগতে যদি আপুনি কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা IT বা ইলেক্ট্ৰনিক এণ্ড মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্ছ যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে গেট কোৱালিফিকেশ্যন, আপুনি মাষ্ট বি কোৱালিফাইড কৰা হ'ব লাগিব গেট এক্সামিনেশ্যন 2023-24 বা 25ত আপুনি কোৱালিফাইড কৰা হ'ব লাগিব ৰেস্পেক্টিভ ষ্ট্ৰীমৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লেংগুৱেজ প্ৰফিচিয়েঞ্চি, আপোনাৰ ইংলিছ লেংগুৱেজটো আপুনি ক'ব পৰা এণ্ড লিখিব পৰা হ'ব লাগিব, লগতে আপোনাৰ 12 ষ্টেণ্ডাৰ্ডত আপোনাৰ ইংলিছ ছাবজেক্টটো থাকিব লাগিব। এজ লিমিট, য'ত আপোনাৰ মেক্সিমাম এজ দিয়া আছে 27 ইয়াৰ্ছ লৈকে আপুনি এপ্লাই কৰিব পাৰিব। এজটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 27 September 2025 ডেট হিচাপত, আৰু কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন খিনি দিয়া আছে। যদি আপুনি SC কেণ্ডিডেট হয় 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন ৰিচিভ কৰিব, যদি আপুনি ST কেণ্ডিডেট হয় 5 ইয়াৰ্ছৰ কাৰণে আপুনি এজ ৰিলেক্সেশ্যন ৰিচিভ কৰিব, যদি আপুনি OBC NCL কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন খিনি ৰিচিভ কৰিব। এণ্ড দি আছে যদি আপুনি PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন খিনি ৰিচিভ কৰিব। এতিয়া চাই লওক পোষ্টখিনিত কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব এণ্ড আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট ছেকশ্যনত। ৰিকুৱাৰমেন্ট ছেকশ্যনত যিটো লেটেষ্ট ৰিকুৱাৰমেন্ট আছে
জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব এণ্ড এপ্লাই কৰাৰ আগতে আপুনি অফিচিয়েল যিটো নটিফিকেশ্যন আছে ডাউনলোড কৰি কিনে আপুনি এবাৰ চেক কৰি ল'ব নেক্সট ষ্টেপত আপুনি যাব লাগিব ইম্পৰ্টেন্ট লিংক সেকশন য'ত আপোনাৰ এপ্লাই নাও বাটনটো দিয়া আছে আপুনি তাতে ক্লিক কৰিব লাগিব নেক্সট আপুনি যাব লাগিব ৰেজিষ্টাৰ বাটনত যেতিয়াকৈ ফাৰ্ষ্ট টাইম আপুনি ভিজিট কৰিলে তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেক্সট আপুনি চাই লওক য'ত আপোনাৰ ডিটেইলছখিনি ৰেজিষ্ট্ৰেচনত বেছিক ডিটেইলছখিনি আপুনি ফিল আপ কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশ্যন যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস হয় কিনে সাবমিট কৰাৰ পিছত আপুনি লগইন আইডি এণ্ড পাছৱৰ্ডটো পাই যাব আপুনি নেক্সট আপুনি লগইন কৰি কিনে আপোনাৰ এপ্লিকেশ্যন যেটো ফৰ্ম হয়টো ফিল আপ কৰিব লাগিব ৰিকুৱাৰমেন্ট ডিটেইলছখিনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি নেক্সট আপোনাৰ ক্যাটাগৰি ৱাইজ যেটো পেমেন্ট দি আছে এপ্লিকেশ্যন ফি আপুনি পেমেন্ট কৰিব লাগিব যেটো আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্টখিনি কমপ্লিট কৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব এণ্ড প্ৰিন্ট আউট কৰিব একনলেজমেন্ট ৰিসিপ্টটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে লগত আপুনি যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এপ্লিকেশ্যন ফি খিনি দি আছে ক্যাটাগৰি ৱাইজ ডিভাইড কৰি দিছে যদি আপুনি এসসি এসটি বা ফিমেল ক্যান্ডিডেট বা এপ্ৰেন্টিছ যদি আপুনি এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া যদি কোনো ধৰণৰ এপেন্ডিক্স আপুনি কোৰ্স কৰিছে তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে লগতে আপোনাৰ পিডব্লিউডি ক্যান্ডিডেট হলে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে জিৰো ফি আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব আদাৰ্স ক্যাটাগৰি ক্যান্ডিডেটস খিনি 300 এটা পেমেন্ট কৰিব লাগিব যেটো আপুনি অনলাইনত কৰিব লাগিব এপ্লাই যেটো লাষ্ট ডেট অলৰেডি দিয়া আছে আপোনাৰ 27 সেপ্টেম্বৰ 2025 লগিনে আপোনাৰ এপ্লিকেশ্যনটো আপুনি অনলাইনত সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট লিংকখিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব লগতে আপুনি যেটো অফিচিয়েল নটিফিকেশ্যন আছে এইটো লিংকও মই প্ৰভাইড কৰি দিম তাতে পৰা আপুনি তাতে ক্লিক কৰি কিনে ডাউনলোড কৰি কিনে আপুনি এবাৰ এপ্লাই কৰাৰ আগত চেক কৰি ল'ব এণ্ড এপ্লাই যেটো অনলাইন পৰ্টেলটো খুলি দিয়া হ'ব 28 আগষ্ট 2025 ৰ পৰা আপুনি অনলাইনত আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব এপ্লাই যেটো লিংক পৰ্টেল হয় এটো ওপেন কৰি দিয়াৰ লগে লগে আপুনি এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব তাতে মই অলৰেডি যেটো লিংক আছে এটো মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব আনকাৰেকে আপুনি এপ্লাই কৰি এইখিনি প্ৰসেস মই এটা নেক্সট ভিডিওত কভাৰ কৰি দিম যেটো এপ্লাই পৰ্টেলটো যেতিয়া খুলি দিব তো এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো